DDFৰ সম দৰ্শকক পুনৰবাৰ আমি স্বাগতম জনাইছোঁ। আচলতে পাঠশালা অধিৱেশন সঁচাকৈ অনন্য, চাৰিও দিশতে সুন্দৰ ব্যৱস্থা কৰিছে, সুন্দৰ আতিথ্যৰ মাজত আমি আছোঁ। এতিয়া দৰ্শক ৰাইজক আমি লৈ গৈছোঁ এই ভট্টদেৱ ক্ষেত্ৰৰ পূৰ্ণ স্থানত এটি নামঘৰ প্ৰতিষ্ঠা কৰিছে। সম্পূৰ্ণ আধ্যাত্মিকতাৰ মাজত এই নামঘৰ পৰিচালনা হৈ আছে। আমি আপোনালোকক বিভিন্ন ব্যতিক্ৰমী অনুষ্ঠানৰ মাজতে এই নামঘৰটো পোনপ্ৰথমবাৰৰ বাবে দেখুৱাবলৈ লৈছোঁ। অসম সাহিত্য সভা, অসমীয়াৰ মান, অসমীয়াৰ গৌৰৱ। 19 শতিকাৰ শেষৰ ফালে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ দেহে কেহে খাটিছিল। অসমত আন ভাষাৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰিবলৈ তেওঁলোকে 1888 চনৰ 25 আগষ্টত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কৰে। ইয়াৰ লগত জড়িত ব্যক্তিসকল আছিল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিম চন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমল চন্দ্ৰ শৰ্মা ইত্যাদি। আৰু পৰৱৰ্তী সময়ত এই অসমীয়া ভাষা উন্নতি সাধিনী সভাই 1917 চনত ৰূপ লয় অসম সাহিত্য সভাৰ। সপ্ততিতম অধিৱেশনৰ আহ্বায়ক পাঠশালা সাহিত্য সভাৰ এই শাখাৰ জন্ম হৈছিল 1962 চনত। অসম সাহিত্য সভা হৈছে অসমীয়া জাতিৰ বৰ নামঘৰ স্বৰূপ। সেইবাবে এইবাৰৰ অধিৱেশনত স্থাপন কৰা হৈছিল এটা বৰ নামঘৰ। প্ৰতিদিনে পুৱাৰ পৰা ৰাতিলৈকে ভক্তগণৰ নাম প্ৰসংগ, মহিলাসকলে নাগাৰা নাম, দিহানাম ধ্বনিৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ মুখৰিত কৰি তোলে। ইয়াত আমি পৰিবহণ উপসমিতিৰ কামত নিয়োজিত হৈ আছোঁ আৰু ইয়াত আমি এইটো আমাৰ মুখ্য পাৰ্কিং প্লেচ হিচাপে ইয়াত আমি ৰাখিছিলোঁ। ইয়াৰ পৰা আমি যিখিনি আমাৰ প্ৰতিনিধি আহিছে সেই প্ৰতিনিধিখিনিৰ অহা যোৱা এই সম্পূৰ্ণ ব্যৱস্থাখিনি ইয়াৰ পৰা আমি কৰি আছোঁ আৰু ভাল লাগিছে যে পাঠশালা অধিৱেশনৰ যিখিনি কাম কাজ এই কাম কাজখিনি অতি সুকলমে চলি আছে এতিয়ালৈকে আৰু আশা ৰাখিছোঁ যে অহাকালিৰ দিনটো আমাৰ খুব সুন্দৰকৈ পাৰ হ'ব আৰু সকলো মানুহৰ ইয়াত যিটো উৎসাহ দেখিছোঁ সেই উৎসাহটো আচলতে বৰ আমাৰ কাৰণে ভাল লগা কথা। এইবাৰৰ অধিৱেশনত বুৰঞ্জী সন্মিলন, যুৱ সাহিত্যিক, লোকনৃত্য, লোক সংস্কৃতিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। বচা বচা যুৱ সাহিত্যিকসকলক লৈ অনুষ্ঠিত কৰা যুৱ সংসদ উদ্বোধন কৰিছিল বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে। এই যুৱ সংসদ বিষয়টো ইয়াৰ পাছতো যাতে অসম সাহিত্য সভাৰ প্ৰত্যেক অধিৱেশনত যাতে সংলগ্ন হয়, কাৰণ এই যুৱ প্ৰজন্ম যদি নাথাকে আমাৰ ভৱিষ্যত কি, আমাৰ নৱদৃষ্টিৰ আমাৰ কি আগলৈ আমি কালৈ চাম। গতিকে নতুন প্ৰজন্মক যদি সাহিত্য সভাৰ মজিয়ালৈ আনিব নোৱাৰোঁ তেতিয়াহ'লে আমি ভাষাও আমাৰ আগলৈ নাযায়। গতিকে সেইকাৰণে আমি বিচাৰিছোঁ এই যে আৰম্ভ হ'ল পাঠশালা এই সাহিত্য সভাৰ এই অধিৱেশনে এক নজিৰ ৰাখিলে। এই নজিৰ ৰখাৰ বাবে মই যি প্ৰথম এই অনুষ্ঠানটো হ'ব লাগে বুলি ভাবিছিল তেওঁলোকলৈ মই প্ৰথম ধন্যবাদ জনাইছোঁ আৰু এই পৰম্পৰা যাতে থাকি যায় সেয়াই মই প্ৰথম অনুৰোধ কৰিলোঁ। অধিৱেশনৰ দ্বিতীয় মুকলি সভা উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই। ভাষা এটা জাতিৰ কাৰণে সেই নাম ফলক। কিবা এটা যদি জাতি জীয়াই থাকিব লাগে তেতিয়াহ'লে ভাষাটো আপোনালোকে জীয়াই ৰাখিব লাগিব। এই কথাষাৰ এইকাৰণে কৈছোঁ, নিজৰ ভাষা আৰু নিজৰ ঠাইখনৰ প্ৰতি থকা প্ৰীতি
দেশপ্ৰেমৰ আটাইতকৈ ডাঙৰ নভোমণ্ডল বুলি হেমবৰুৱাই তেখেতে কৈ গৈছে। ভাষা কোনে ৰাখিব? কিবা চৰাই চিৰিকটি পুহিছে আপোনালোকে, চৰাই চিৰিকটিয়ে ভাষাটো ৰাখিবনে? আমি ৰাখিব লাগিব। সেইকাৰণে সাহিত্য সভাৰ সভাপতি থাকোঁতে মই এটা বাক্য কৈছিলোঁ চবকে, লিখা তাৰমানে নিজৰ ভাষাত লিখা পঢ়া কোৱা আৰু স্বাভিমানী হোৱা। এই সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কৌশিক ৰয়ে। এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি ৰাইজলৈ বুলি আগবঢ়ায় মন্ত্ৰী কৌশিক ৰয়ে। এই মুকলি সভাতে পৰৱৰ্তী অধিৱেশন দুলীয়াজান শাখা সাহিত্য সভাই আমন্ত্ৰণ কৰে। সন্মানীয় সাহিত্য সভাৰ সভাপতি প্ৰমুখ্যে সদস্য কাৰ্যকৰ্তা তথা উপস্থিত সাহিত্যানুৰাগীয়ে এই আমন্ত্ৰণক সঁহাৰি জনায়। অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সেৱক পৰৱৰ্তী দ্বিবাৰ্ষিক অধিৱেশন দুলীয়াজানত পাতিবৰ কাৰণে নিমন্ত্ৰণ জনাইছে। অসম সাহিত্য সভাই নীতিগতভাৱে সেই নিমন্ত্ৰণ গ্ৰহণ কৰিছে আৰু সেইসকলে আপোনাসকলৰ ওচৰত সেৱা ধৰিছে যাতে তেখেতসকলে মনতে যিটো বাঞ্ছা কৰিছে এই অধিৱেশন দ্বিবাৰ্ষিক অধিৱেশন সফল কৰিবৰ কাৰণে সেই উদ্দেশ্য যাতে তেখেতসকলক সফল হয়। এই অধিৱেশন বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত হোৱাৰ বাবে বজালী স্থানীয় ৰাইজে বজালীহাট নামেৰে থলুৱা সামগ্ৰী এখন মেলাৰো আয়োজন কৰে। এই মেলাত ৰাইজৰ যথেষ্ট সমাগম হোৱা দেখা গৈছে। হীৰাই হীৰাই তোমালোকৰ তপত শুনি প্ৰবাহ, মুহূৰ্তে মুহূৰ্তে তোমালোকৰ গগন চুম্বী জয়যাত্ৰাৰ পৰিকল্পনা। এই অধিৱেশনতে অসম কবি সন্মিলনীৰ আতিথ্যত অনুষ্ঠিত হোৱা বাটৰ কবিতা শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াত অসমৰ বিশিষ্ট কবিসকলে অংশগ্ৰহণ কৰে। মোৰ সমগ্ৰ সুখানুভূতিৰ তোমালোক প্ৰধান উপলক্ষ্য, মোৰ বৰ্ণময় যাত্ৰাৰ তোমালোক বিশ্বাসী সহচৰ। আজি আমাৰ এই বাটৰ কবিতাত বৰ্তমান কবিতা পাঠ চলি আছে। অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আচলতে কবিতাৰ দিশত এক নতুন সৃষ্টি হৈ উঠিছে। অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন কবিয়ে তেওঁলোকৰ অনুভৱ সৃষ্টি কবিতা ইয়াত পাঠ কৰিবলৈ সুযোগ পাইছে আৰু সেইকাৰণে মই আদৰণি সমিতি কবি সন্মিলনৰ সদস্য হিচাপে আমাৰ এই সকলো কবিকে কৃতজ্ঞতা তথা ধন্যবাদ জনাইছোঁ। অষ্টগামী সূৰুজৰ ঋণাত্মক বিয়োগান্ত গতিৰ আচলত কলীয়া ডাৱৰৰ চকুৰ লটকেও উষাৰ ধৰণীৰ বুকু শীতল কৰাও যে এক ধনাত্মক গতি। থপে থপে লগা সোণাৰুৰ শুকান পাতৰ মধুৰ আলিংগনত মৰহা দুবৰীৰ মিচিকা হাঁহি অপেক্ষাৰত খানৰ ইয়াত আৰম্ভ কৰিছে আৰু আনফালে আমাৰ কান্তেশ্বৰ সৰণী
মঞ্চত কবিতা লিখা কবিতা প্ৰতিযোগিতা আৰম্ভ হৈছে এতিয়া আমাৰ এনেধৰণে যিকোনো কাৰ্যসূচী চলাই নিবলৈ আমি অগ্ৰসৰ হৈছোঁ আৰু আমাক বহুতো কবিয়ে সুপাৰি দিছে যে ইয়ালৈ আহি তেওঁলোকে মুক্ত হস্তে কোনো অসুবিধা নকৰাকৈ কবিতা পাঠ কৰাত অলপ সুবিধা দিয়া হৈছে আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ লোক সংস্কৃতিৰ ওপৰত আলোচনা চক্ৰ এই আলোচনা চক্ৰত আলোচনা হৈছিল বিলুপ্তিৰ পথত থকা যিবিলাক লোক সংস্কৃতি যেনে ধৰক পুতলা নাচ এইবিলাকৰ ওপৰত আলোচনা হৈছিল এইবিলাক আপোনালোকক আমি দেখুৱাইছিলোঁ এতিয়া আপোনালোকক আমি লৈ গৈছোঁ সাংস্কৃতিক সন্ধিয়াৰ সেই সংগীতৰ মধুৰ মুহূৰ্তবোৰলৈ পাঠশালাৰ সাহিত্য সভাৰ অধিৱেশনত আহি খুবেই আনন্দিত আৰু বিশেষকৈ মই আপ্লুত হৈছোঁ ইমান নিয়াৰ এবাউট 5 লাখ মানুহৰ ইয়াত সমাগম আৰু গতিকে আমাৰ মহাকুম্ভ মেলাৰ আৰু আমাৰ সাহিত্যৰ কুম্ভ মেলা সাহিত্যৰ যি সমাজ সেইটোৰ মাজত কোনো পাৰ্থক্য নাই বুলি ভাবিছোঁ আৰু তাৰ কাৰণে মই ইয়াত মন্ত্ৰী মহোদয় ৰঞ্জিত দাস ডাঙৰীয়াক মই কৃতিত্ব দিব খুজিছোঁ আচলতে তেখেতৰ উদ্দীপনা উৎসাহ আৰু সকলোখিনি মৰম চেনেহত আজিটো হৈ উঠিছে আৰু ভৱিষ্যতেও সাহিত্য সভাৰ এনেকুৱা এটা অনুষ্ঠান আমি বিচাৰিম খুব মনোমোহা পৰিৱেশ আজি অসম সাহিত্য সভাৰ পবিত্ৰ মঞ্চত আমাৰো অনুষ্ঠান আছে গীত পৰিৱেশন কৰাৰ গতিকে কিছু সময় পিছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব তাৰ প্ৰাকমুহূৰ্তত আমি সেউজ কক্ষত এনেকৈ আছোঁ আৰু খুব ভাল লাগিছে মানুহে ইমান আদৰ খাব আৰু ইমানবোৰ ৰাইজ গোট খাইছে চাই খুব আপ্লুত হৈছোঁ পৰৱৰ্তী সময়ত ভট্টদেৱ ক্ষেত্ৰৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ পৰা আমি আৰু অধিক তথ্য জনাই যাবলৈ চেষ্টা কৰিম তেতিয়ালৈ চাই থাকিব আপোনালোকৰ আপোন চেনেল DD অসম ধন্যবাদ